আমাৰ দলৰ কাৰ্যকৰ্তা সভা আছিলে কাৰ্যকৰ্তাৰ সভাতে প্ৰায় ২৫০০তকৈ ওপৰৰ মানুহ এটা MCLA সমষ্টিৰ পৰা অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা গতিকে মই ভাবো ভেৰগাঁও সমষ্টিটোত আমি ১০০% জিকিম অহা ৮ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব ভেৰগাঁৱলৈকে উক্ত দিনা তেখেতে ভেৰগাঁও ননৈ চেৰফাং আৰু খৈৰাবাৰীত তিনিখন সভাত অংশগ্ৰহণ কৰিব অহা পৰহিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব তেখেতে খালিংদুৱাৰ আৰু মুদৈবাৰীৰ সভাত অংশগ্ৰহণ কৰিব আমি চাৰিওফালে বিজেপি পৰিৱেশ দেখিছোঁ কাৰণ কাৰ্যকৰ্তাসকল অত্যন্ত দৃঢ় হৈ আছে আজি আপোনালোক আছিলে সকলোকে সুধিলোঁ আপোনালোকে দলৰ সমৰ্থক নে কাৰ্যকৰ্তা সকলোৱে একে মুখৰে ক'লে ব্ৰজকঠিনতাৰে ক'লে যে আমি দলৰ কাৰ্যকৰ্তা এটা MCLA সমষ্টিত ৮০টা বুথ আছে ৮০টা বুথত যদি ২৫০০ কাৰ্যকৰ্তা আহে আৰু আমাৰ যুৱ বাহিনীৰ সদস্যসকলক আজি আমি মাতাই নাই গতিকে আমাৰ এটা পৰিষদীয় সমষ্টিত ৫০০০-৬০০০ কাৰ্যকৰ্তা হৈছে গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে এই নিৰ্বাচনত আমি জয়লাভ কৰিম মই BPF UPPL একলগ হ'লেতো বেয়া নাপাওঁ মই সিদিনাখন কৈছোঁ মুদৈবাৰীত আমাকো তেখেতলোকে লগ আমি একেলগে সকলোৱে মিলি BTC চলাওঁ অসমৰ উন্নয়ন কৰোঁ BTCৰ উন্নয়ন কৰোঁ কাৰণ শান্তি আমি ইয়াত আনাৰ কাৰণে আমাৰ দলে আগভাগ লৈছিলে BTCলৈকে শান্তি অনাৰ কাৰণে সকলোতকৈ ডাঙৰ ব্যৱস্থা হাতত লৈছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে আমি যেহেতু শান্তিয়ালৈকে আনিছোঁ কৰবাত নহয় কৰবাত তেখেতলোকে যদি একলগ হয় আমাকো অকণমান স্থান দিয়ক অত্যন্ত সুখী হ'ম গৌৰৱ গগৈ 10 ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিবই লগা পাকিস্তানৰ যে তেওঁ আপোনালোকে দেখিলে আৰু এতিয়া মইতো কালিয়ে কৈছোঁ বৰ বেছি কৈ থাকিব খোজা নাই অসমৰ কাৰণে এই কথাটো অত্যন্ত দুখজনক অসমৰ এগৰাকী সাংসদ যেতিয়া পাকিস্তানত ট্ৰেণ্ডিং হৈ থাকে 3 দিন পাকিস্তানৰ ছ'চিয়েল মিডিয়া পাকিস্তানৰ TV নিউজ সকলো যে তেতিয়া ট্ৰেণ্ডিং হৈ থাকে তেতিয়া পাকিস্তানৰ নয়নৰমণি অসমৰ সাংসদগৰাকী তাৰ কাৰণে অসমৰ বাহিৰে ইয়াতকৈ দুখৰ কথা একো নাই